নমস্কাৰ, কি খবৰ? সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম যাত্ৰাৰ আন এটি এপিছডলে। আৰু অসম যাত্ৰাৰ মাজতে মই আৰম্ভ কৰিছিলোঁ, আপোনালোকে হয়তো জানেই, অ'কে, ইউটিউবত এইবিলাক ভিডিঅ'জ আপলোড হয়। আৰু আজি অসম যাত্ৰাৰ এই নতুন ছেশ্যনটোত আমি কথা পাতিম বৰ্মনসকলৰ বিষয়ে। বৰ্মন বংশৰ বিষয়ে হয়তো আপোনালোকে জানেই। আৰু আগন্তুক APSC প্ৰিলিমছ যোনটো এক্সাম হ'বলৈ গৈ আছে বা APSC এক্সাম হ'বলৈ গৈ আছে, সেই APSC এক্সামৰ প্ৰেক্ষাপটৰ পৰা বা পাৰ্চপেক্টিভৰ পৰা এইবিলাক ছেশ্যনছ বহুত বেছি ইম্পৰ্টেণ্ট। চ' আপোনালোকে গুৰুত্ব সহকাৰে ল'ব, টেক দিছ ছেশ্যনছ ভেৰি চিৰিয়াছলি বিকজ দিজ আৰ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট ফৰ দি আপকামিং এক্সামিনেশ্যন। এতিয়া আজি আমি পাতিম বৰ্মন ডাইনেষ্টিৰ বিষয়ে। এতিয়া বৰ্মন ডাইনেষ্টিৰ বিষয়ে তাৰে লগে লগে মই আপোনালোকক আমাৰ যোনটো GS ফাউণ্ডেশ্যন বেচ এইটো চলি আছে, ইয়াৰ এডমিশ্যনছ আৰ গয়িং অন। আপোনালোক যদি ইচ্ছুক তেনেহ'লে ল'ব পাৰে। চ' বৰ্মন ডাইনেষ্টিৰ ফাৰ্ষ্ট ছিগনিফিকেঞ্চ আপোনালোকে এইটো জানিব লাগিব যে ফাৰ্ষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম বুলি কয়। ইয়াৰ আগতেও অসমত কিবা নহ'লে কিবা হৈ আছিল, মই এইটো কথা কোৱা নাই যে অসমত একোৱেই হোৱা নাছিল, কিন্তু অসমত বৰ্মনসকল পাৱাৰলৈ অহাৰ আগতে যিয়ে ঘটনা ঘটিছিল তাৰ হিষ্টৰিকেল এভিডেন্স নাই আমাৰ হাতত। ন' ডাউট সেই পাৰ্টখিনি আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, সেই সময়খিনি আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিন্তু পৰিতাপৰ বিষয় এইটো, আনফৰ্চুনেটলি সেই সময়খিনিৰ আমাৰ হাতত কোনো ধৰণৰ কি নাই, হিষ্টৰিকেল এভিডেন্স নাই। হিষ্টৰিকেল এভিডেন্স মানে ধৰক এপিগ্ৰাফিকেল এভিডেন্স হ'ব পাৰে, আৰ্কিঅলজিকেল এভিডেন্স হ'ব পাৰে। চ' কিছুমান আমি আৰ্কিঅলজিকেল বস্তু পাইছোঁ, অ'কে, ইয়াৰ আগৰ কিছুমান আৰ্কিঅলজিকেল বস্তু পাইছোঁ, যেনেকৈ সূৰ্য পাহাৰ, কিন্তু আমি সঠিকভাৱে ক'ব নোৱাৰোঁ যে সূৰ্য পাহাৰ কোনটো বংশৰ লগত আমি ৰিজাব নোৱাৰোঁ। চ' অবভিয়াছলি মই তোমালোকক এইটো কথা ক'বলৈ বিচাৰিছোঁ যে বৰ্মন ডাইনেষ্টিৰ আগৰ বস্তু আমি অসমত পাইছোঁ, আৰ্কিঅলজিকেল, যেনেকৈ কেভছ হওক, গুহা হওক, সেইবিলাক বস্তু পাইছোঁ, কিন্তু যদিও পাইছোঁ আমি তাৰ ভিত্তিত এইটো কথা ক'বলৈ আজিলৈ সক্ষম হোৱা নাই যে একজেক্টলি কাৰ সময়ত বনাইছিল। চ' পলিটিকেলি অসমত কি হৈ আছিল বৰ্মন বংশৰ আগতে আমি নাজানো, কিন্তু বৰ্মন বংশৰ পৰা আমাৰ হাতত হিষ্টৰিকেল এভিডেন্স আছে, এপিগ্ৰাফিকেল এভিডেন্স আছে, আমি লিপি কিছুমান পাইছোঁ যাৰ সহায়ত আমি ক'ব পাৰোঁ যে বৰ্মন বংশই, সেইকাৰণে আমি বৰ্মন বংশক কি কওঁ, অসমৰ প্ৰথম পলিটিকেল ডাইনেষ্টি। আৰু যাৰ সেইটো পলিটিকেল ডাইনেষ্টি, যোনটো পলিটিকেল ডাইনেষ্টিৰ কি আছে, এভিডেন্স আছে, এভিডেন্স বেছড হিষ্ট্ৰী এতিয়া পৰা ষ্টাৰ্ট হয়। ইন এ ৱে পলিটিকেল হিষ্ট্ৰী অফ আছাম, মানে ৰাজনৈতিক হিষ্ট্ৰী, অসমৰ ৰাজনৈতিক হিষ্ট্ৰীৰ এভিডেন্স বেছড যোনটো ছেকশ্যন, সেই ছেকশ্যনটো আৰম্ভ হয় বৰ্মন বংশৰ সময়ৰ পৰা। ঠিক আছে, এতিয়া বৰ্মন বংশৰ বিষয়ে আমি প্ৰথম কথা কি জানিব লাগিব, ফাৰ্ষ্ট কথা আমি জানিব লাগিব কি বুলি কয় আমাৰ, জাষ্ট ওৱান ছেকেণ্ড, বৰ্মন বংশৰ বিষয়ে আমি ফাৰ্ষ্ট কথা জানিব লাগিব, জাষ্ট ওৱান ছেকেণ্ড। চ' প্ৰথম কথা কি, আমি প্ৰথম কথা জানিব লাগিব বৰ্মন বংশৰ বিষয়ে এবাউট দ্য ফাউণ্ডাৰ। অ'কে, ফাউণ্ডাৰজনৰ নাম পুষ্য বৰ্মন, ইয়াত লিখাই আছে পুষ্য বৰ্মন কোন আছিল, পুষ্য বৰ্মন ফাউণ্ডাৰ আছিলে, ফাউণ্ডাৰ। এতিয়া আমি পুষ্য বৰ্মনৰ কথা কি কি জানিব লাগিব। এক নম্বৰ হ'ল যে পুষ্য বৰ্মনক আমি বৰ্মন ডাইনেষ্টিৰ প্ৰথম ৰজা বা ফাউণ্ডাৰ বুলি কওঁ। দুই নম্বৰ কথাটো হ'ল কি জানানে তোমালোকে, যে পুষ্য বৰ্মন কণ্টেম্পৰেৰী কাৰ আছিল, কোনজন ৰজাৰ সমসাময়িক বা কণ্টেম্পৰেৰী আছিল, তোমাৰ আমাৰ গুপ্তা ডাইনেষ্টিৰ সমুদ্ৰগুপ্তা। গুপ্তা ডাইনেষ্টিৰ, আৰু এটা কথা এইখিনিতে মই তোমালোকক কৈ থওঁ, সদায় মনত থবা যে যিটো সময়ত বৰ্মন ডাইনেষ্টি ক্ষমতালৈ আহিছিল আমাৰ অসমত, এট দ্য ছেইম টাইম, অ'কে, at the same time the Guptas came to power in North India. When the Guptas came to power in North India, exactly at the same time, around the same time the Guptas came to power in Assam. Okay, I'm so sorry, the Varmans came to power in Assam around the same time the Guptas came to power in North India. So they were contemporary of each other. Aru Pushya Varman was the founder of the Varman dynasty. Hekhini homoyat Gupta bongkhor roja kon hoy asil boli koy, Samudragupta, one of the most powerful Gupta rulers, Samudragupta hekhini homoyat tekhet roja hoy asil. Etia Samudraguptar bikhoye sage tumaleke hunisai, there's a very famous piece of evidence connected with Samudragupta, and the name of that evidence is Allahabad pillar inscription. Hoine Allahabad pillar inscription. এতিয়া আমি Allahabad pillar inscriptionত exactly কি আছে কি নাই বিতংভাৱে কথা নাপাতো, কিন্তু Allahabad pillar inscriptionৰ এটা স্পেশাল ৰিলেশনশিপ আছে আমাৰ অসমৰ লগত। কি জানানে, কাৰণ Allahabad pillar inscriptionখনত সমুদ্ৰগুপ্তাই অসমৰ দুখন ৰাজ্যৰ কথা কৈছে। অ'কে, অসমৰ দুখন ৰাজ্যৰ কথা হৈছে, এখনৰ নাম হৈছে কামৰূপ, মানে আমি দুটা নাম পাওঁ, কামৰূপ আৰু দ্বিতীয়তে দবকা, কামৰূপ এণ্ড দবকা, এই দুটা নাম তেখেতে ইউজ কৰিছে।
এতিয়া দবকা আমাৰ বাবে ইম্পৰ্টেণ্ট নহয়, কিন্তু কামৰূপ আমাৰ বাবে ইম্পৰ্টেণ্ট। মানে ধৰা ইন দিছ কনটেক্সট কামৰূপ ইজ মোৰ ইম্পৰ্টেণ্ট টুৱাৰ্ডছ দেন দবকা, কাৰণ এতিয়া আমি কামৰূপ ৰাজ্যৰ কথা আমি পঢ়ি আছো। সেই কামৰূপৰে যোনখন কামৰূপৰ কথা সমুদ্ৰগুপ্তাই আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনখনত উল্লেখ কৰিছে, অ'কে, মানে আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনখন তেখেতৰ কোৰ্ট পয়েটে লিখিছে, কিন্তু তেখেতৰ সময়ৰে ইনস্ক্ৰিপশ্যন হয়, সমুদ্ৰগুপ্তাৰ ইনস্ক্ৰিপশ্যন। তেখেতে কৈছে যে সমুদ্ৰগুপ্তাৰ আণ্ডাৰত কামৰূপো আছে আৰু দবকাও আছে। অ'কে, তেখেতে কি কৈছে, আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনৰ লেখকজনে যিজন এমপ্লয়ী হয়, কাৰ সমুদ্ৰগুপ্তাৰ এমপ্লয়ী হয়, তেখেতে কৈছে যে সমুদ্ৰগুপ্তাৰ কামৰূপ আৰু দবকা কি হয়, কৰ্তলীয়া ৰাজ্য হয়। আৰু কেনেকুৱা ধৰণৰ কৰ্তলীয়া ৰাজ্য, বৰ্ডাৰত থকা কৰ্তলীয়া ৰাজ্য, বৰ্ডাৰ এৰিয়াজ, মানে ফ্ৰণ্টিয়াৰ এৰিয়াজ আছিল কামৰূপ আৰু দবকা। আৰু সেই কামৰূপৰে সেইখিনি সময়ৰ ৰজা আছিল পুষ্য বৰ্মন। ঠিক আছে, এইটো এক নম্বৰ কথা। আৰু ইয়াৰ উপৰঞ্চি আমাৰ কাৰণে এই ইনস্ক্ৰিপশ্যনখন এইটো কাৰণে দৰকাৰ ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ আছাম, কাৰণ দবকাক আমি ক'ব পাৰো যে যিহেতু কামৰূপ আৰু দবকা এই দুটা নাম তেখেতে বেলেগে বেলেগে ইউজ কৰিছে, তাৰমানে কি দবকা ৱাজ এ ছেপাৰেট কিংডম। কামৰূপ আৰু দবকা অন্তত পুষ্য বৰ্মনৰ সময়লৈকে, ঠিক আছে, কামৰূপ আৰু দবকা বেলেগ বেলেগ ৰাজ্য আছিল। অ'কে, দবকা মানে কি বুজি পাইছা নহয়, নগাঁও হোজাই সেইফালে আছে। অ'কে, দবকা ফৰেষ্ট এতিয়াও আছে। ঠিক আছে, আৰু চ' আমি এইখিনি কথা জানিব লাগিব। তাৰ উপৰঞ্চি আমি আৰু এটা কথা গম পাওঁ about পুষ্য বৰ্মন, যে পুষ্য বৰ্মন এজন পাৱাৰফুল ৰজা আছিল। হ'ব পাৰে কৰ্তলীয়া ৰজা আছিল, অ'কে, হ'ব পাৰে গুপ্তাসকলৰ কৰ্তলীয়া ৰজা আছিল, কিন্তু তথাপিও এজন পাৱাৰফুল ৰজা আছিল। আমি কেনেকে গম পাম সেইটো, আমি কেনেকে ক'ব পাৰো যে তেখেত পাৱাৰফুল ৰজা আছিল, কাৰণ তেখেতে এটা টাইটেল এডপ্ট কৰিছিল, আৰু সেই টাইটেলটো হৈছে মহাৰাজাধিৰাজ। মহাৰাজাধিৰাজ, অ'কে, মহাৰাজাধিৰাজ নামৰ টাইটেলটো সমুদ্ৰগুপ্তাই কি বুলি কয়, আমাৰ পুষ্য বৰ্মনে এডপ্ট কৰিছিল। আৰু পুষ্য বৰ্মনে যিহেতু এডপ্ট কৰিছিল, আমি ক'ব পাৰো যে তেখেত এজন পাৱাৰফুল ৰজা আছিল। চ' এইখিনি কথা আমি জানিব লাগিব about পুষ্য বৰ্মন। ঠিক আছে, এতিয়া যদি আমি আগবাঢ়ি যাওঁ সমুদ্ৰ বৰ্মন, এতিয়া সমুদ্ৰ বৰ্মনৰ কথা আমি কি কি জানিব লাগিব। সমুদ্ৰ বৰ্মনৰ কথা আমি এক নম্বৰ, আমি চোৱা চ'ৰ্চটো কি, সমুদ্ৰ বৰ্মনৰ চ'ৰ্চ কি, মানে সমুদ্ৰ বৰ্মনৰ কথা আমি ক'ৰ পৰা গম পাওঁ। সমুদ্ৰ বৰ্মনৰ কথা আমি গম পাওঁ, অ'কে, তোমালোকে চাগে নাম শুনিছাই, বৰ্মন বংশৰ আটাইতকৈ যোনজন ফেমাছ ৰজা, অ'কে, তেখেতৰ বিষয়ে মই তোমালোকক অলপ পিছত ক'ম বা বেলেগ এটা ছেশ্যনত ক'ম, কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনে এখন ইনস্ক্ৰিপশ্যন এৰি থৈ গৈছে, নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বুলি আমি কওঁ, বা শ্বৰ্ট ফৰ্মত আমি নিধানপুৰ ইনস্ক্ৰিপশ্যন বুলিও ক'ব পাৰো। নিধানপুৰ এটুকুৰা ঠাইৰ নাম, নিধানপুৰ ইনস্ক্ৰিপশ্যন। এই নিধানপুৰ ইনস্ক্ৰিপশ্যনখনত কুমাৰ ভাস্কৰ বৰ্মনে তেখেতৰ পূৰ্বপুৰুষসকলৰো কথা কৈ গৈছে। এতিয়া পুষ্য বৰ্মন তেখেতৰ পূৰ্বপুৰুষ হ'ব নাই, সমুদ্ৰ বৰ্মন তেখেতৰ ফ'ৰ ফাদাৰ হ'ব নাই, চ' হি ইজ টকিং এবাউট হিজ ফ'ৰ ফাদাৰ্ছ ইন ৱে। চ' সমুদ্ৰ বৰ্মনৰ কথা কি কৈছে নিধানপুৰ ইনস্ক্ৰিপশ্যনত, কুমাৰ ভাস্কৰ বৰ্মনে কৈছে যে সমুদ্ৰ বৰ্মন হি ৱাজ, মানে ধৰা হি ৱাজ লাইক, সমুদ্ৰ বৰ্মনৰ সময়ত কোনো ধৰণৰ কি হোৱা নাই, এটা তেখেতে ৱৰ্ড ইউজ কৰে মৎস্য ন্যায়া, কোনো ধৰণৰ মৎস্য ন্যায়া হোৱা নাছিলে। তাৰ মানে কি এনাৰ্কি, মানে ললেছনেছ, দ্য ষ্টেট অফ ললেছনেছ, যেতিয়া নিয়ম তোমাৰ নিয়ম আইন চাইন একো মানুহে নমনা হৈ যায়, ষ্টেট অফ ললেছনেছক আমি মৎস্য ন্যায়া বুলি কওঁ, এনাৰ্কি মানে। তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতি হোৱা নাছিলে। তাৰ মানে কি সমুদ্ৰ বৰ্মন এজন শক্তিশালী ৰজা আছিল, এজন ভাল ৰজা আছিল। অ'কে, বুজি পাইছা নহয় কি কৈছো। তাৰ উপৰঞ্চি, অ'কে, তাৰ উপৰঞ্চি সমুদ্ৰ বৰ্মনক কুমাৰ ভাস্কৰ বৰ্মনে ফিফ্থ অ'চেন বুলি কৈছে, মানে হি ৱাজ লাইক ফিফ্থ অ'চেন বুলি কৈছে, হি ৱাজ লাইক কি ফিফ্থ অ'চেন বুলি কৈছে। তাৰ উপৰঞ্চি আমি জানিব লাগিব কি জানানে, তাৰ উপৰঞ্চি আমি জানিব লাগিব যে সমুদ্ৰ বৰ্মন কাৰ কণ্টেম্পৰেৰী আছিল, মানে কোনজন গুপ্তা ৰজাৰ কণ্টেম্পৰেৰী আছিল, কোনজন গুপ্তা ৰজাৰ কণ্টেম্পৰেৰী আছিলে। সমুদ্ৰ বৰ্মন তোমাৰ কণ্টেম্পৰেৰী আছিল কোনজন গুপ্তা ৰজাৰ জানানে, আমাৰ চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য। চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য এইজন গুপ্তা ৰজা কোৱা হয় যে গুপ্তা ডাইনেষ্টিৰ আটাইতকৈ পাৱাৰফুল ৰজা। হি ৱাজ দ্য মোষ্ট পাৱাৰফুল কিং অফ দ্য গুপ্তা ডাইনেষ্টি, চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য। চ' চন্দ্ৰগুপ্ত বিক্ৰম আদিত্যৰ কণ্টেম্পৰেৰী কোন আছিল বুলি ক'লো মই, তোমাৰ
Samudra Varman. Okay, Samudra Varman, Chandragupta Vikramaditya contemporary আছিল আৰু Chandragupta Vikramaditya contemporary হলে এক্সামত এইবিলাক বস্তুৱে পকাই পকাই সুধিব পাৰে Chandragupta Vikramaditya কোৰ্টতে ডাঙৰ ডাঙৰ কেইজনমান বিদ্বান লোক আছিল some great personalities were there এজনৰ নাম আছিল কি কালিদাস So আমি কব পাৰো নে যেহেতু মই তোমালোকক কলোৱে যে Chandragupta Vikramaditya contemporary আছিল সমসাময়িক আছিল Samudra Varman so automatically Samudra Varman কালিদাসৰ contemporary হ'ব হয়নে নহয় আৰু সেই কাৰণে কালিদাসে তোমাৰ ঢেৰ বস্তু কম্পোজ কৰি গৈছে হয় নাই তোমাৰ কি বুলি কয় ড্ৰামাই হওক বা মহাকাব্যে হওক অৰ্থাৎ পোয়েমে হওক কালিদাসৰ লেখনি বিলাকত তোমালোকে জানানে কালিদাসৰ লেখনি বিলাকত অসমৰ কথা উল্লেখ আছে কালিদাসে অসমৰ কথা আমাক কৈছে কালিদাসৰ লেখনি বিলাকত অসমৰ কথা উল্লেখ আছে আৰু অসমৰ কথা যোনবিলাক লেখনিত উল্লেখ আছে অসমক চোৱা এতিয়া কালিদাসে অসমৰ কথা কৈছে নো ডাউট অসমৰ কথা কেনেকুৱা ধৰণৰ কথা কৈছে যি ধৰণে অসমৰ কথা কৈছে সন্মানজনকভাৱে তেখেতে অসমৰ কথা কৈছে এই সময়ত অসমৰ নাম অসম নাছিল দ্যাটছ এ ডিফাৰেন্ট থিং মানে কামৰূপৰ কথা মই তোমালোকক বুজাবলেহে এতিয়া মানে তোমাৰ কি অসম শব্দটো ইউজ কৰিছো অসম শব্দটো পাছলে আহিব কিন্তু এতিয়া আমি যোনখিনি ঠাইক অসম বুলি কওঁ সেই ঠাইখিনি বুজাবলে কালিদাসে এনেকুৱা কিছুমান শব্দ ইউজ কৰিছে যোনবিলাক শব্দৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে কালিদাসে সন্মানজনকভাৱে অসমৰ কথা কৈছে তাৰ মানে কি সন্মান কেতিয়া পায় এটুকুৰা ঠাই ৰজাজন শক্তিশালী হ'ব লাগিব ৰাজ্যখন শক্তিশালী হ'ব লাগিব তো ৰাজ্যখন শক্তিশালী আছিল সমুদ্ৰ বৰ্মনৰ টাইমত এভিডেন্স দি আছো মই তোমালোকক ঠিক আছে এতিয়া কথাটো হ'ল সো সমুদ্ৰ বৰ্মনৰ পিছত বালা বৰ্মন অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ বাবে বালা বৰ্মন দা ফাৰ্ষ্ট আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ ওকে বালা বৰ্মন দা ফাৰ্ষ্ট আমাৰ বাবে কিয় ইম্পৰ্টেন্ট হয় বালা বৰ্মন দা ফাৰ্ষ্ট আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট কি জানানে আচ্ছা এতিয়া বালা বৰ্মন দা ফাৰ্ষ্টৰ সোৰ্সটো কি বালা বৰ্মন দা ফাৰ্ষ্টৰ সোৰ্স কি প্ৰত্যেকটো কথাৰে সোৰ্স থাকিব লাগিব সোৰ্স নাথাকিলে হিষ্ট্ৰী হৈ নাথাকে সাধু কথা হৈ যাব আৰু হিষ্ট্ৰী কিন্তু সাধু কথা নহয় হিষ্ট্ৰী ইজ নট জাস্ট ষ্টৰিজ হিষ্ট্ৰী ডিমান্ডস এভিডেন্স হিষ্ট্ৰী ডিমান্ডস লজিক হিষ্ট্ৰী ডিমান্ডস অবজেক্টিভিটি ওকে সো সোৰ্সটো কি ইন্টাৰেষ্টিংলি বালা বৰ্মন দা ফাৰ্ষ্ট নামৰ যোনজন ৰজা আছিল বৰ্মন বংশৰ তেখেতৰ আটাইতকৈ ইম্পৰ্টেন্ট সোৰ্সটো অসমৰ সোৰ্স নহয় তেখেতৰ আটাইতকৈ ইম্পৰ্টেন্ট সোৰ্সটো অসমৰ সোৰ্সে নহয় কাশ্মীৰৰ সোৰ্স ওকে আৰু সেই সোৰ্সটোৰ নাম কি সেই সোৰ্সটোৰ নাম হৈছে এখন কিতাপ সেই কিতাপখনৰ নাম কি এই কিতাপখনৰ নাম হৈছে কি জানানে এই কিতাপখনৰ নাম হৈছে ৰাজ তৰংগিনী এই কিতাপখনৰ নাম হৈছে ৰাজ তৰংগিনী মই এখন কিতাপৰ কথা মই তোমালোকক কৈ আছো এই কিতাপখন কৰ কিতাপ হয় মানে অসমৰ কিতাপ নহয় এই কিতাপখন হয় কাশ্মীৰৰ এখন কিতাপ হয় এই কিতাপখন কোনে লিখিছে কালহানা নামৰ এজন মানুহে লিখিছে কেতিয়া লিখিছে around 12th century CE মানে লিখিছে around 12th century CE মানে লিখিছে around 12th century CE so বহুত পিছত লিখিছে কিন্তু কালহানাই এই কিতাপখনত কাশ্মীৰৰ একেবাৰে প্ৰাচীন সময়ৰ পৰা 12th century CE লৈকে গোটেই কাশ্মীৰৰ ৰাজনৈতিক হিষ্ট্ৰী আমাৰ আগত দাঙি ধৰিছে গোটেই কাশ্মীৰৰ পলিটিক্যাল হিষ্ট্ৰী মানে this book Raj Tarangini is about the political history of Kashmir starting from the ancient times till about the 12th century CE কোন ৰজা আহিছিল কেতিয়া আহিছিল কাক বিয়া পাতিছিল etc আৰু সেই কনটেক্সটে ৰাজ তৰংগিনীয়ে বালা বৰ্মন দা ফাৰ্ষ্টৰ কথাও কৈছে এতিয়া বালা বৰ্মন দা ফাৰ্ষ্টৰ কথা কিয় কৈছে কাৰণ তেখেত অসমৰ ৰজা আছিল বালা বৰ্মন দা ফাৰ্ষ্টৰ কথা কৈছে কাৰণ ৰাজ তৰংগিনীৰ মতে অৰ্থাৎ কালহানাৰ মতে বালা বৰ্মন দা ফাৰ্ষ্টৰ জীয়ৰী এগৰাকী আছিল আৰু সেই জীয়ৰী গৰাকীৰ নাম আছিল অমৃত প্ৰভা কি নাম আছিলে অমৃত প্ৰভা was the daughter she was the daughter of Bala Varman the first অমৃত প্ৰভা was the daughter of Bala Varman the first আৰু অমৃত প্ৰভাৰ বিয়া হৈছিল কাৰ লগত মেঘ বাহনৰ লগত মানে মেঘ যাৰ বাহন মেঘ বাহন
মেঘবাহানৰ লগত কাৰ বিয়া হৈছিল? অমৃতপ্ৰভা। আৰু মেঘবাহান কোন আছিল? মেঘবাহান আছিল কাশ্মীৰৰ ৰজা। এতিয়া তোমালোকে চাগে হয়তো দেখিছা মই ইয়াত কি লিখিছো যে বালা বৰ্মনৰ লগত এটা বুদ্ধিষ্ট কানেকশ্যন আছে। অকে, আৰু তোমালোকে হয়তো ভাবিব পাৰা স্যাৰ বুদ্ধিষ্ট কানেকশ্যনটো ক'ৰ পৰা আহিব? বুদ্ধিষ্ট কানেকশ্যনটো আহিব, মই কৈ আছো শুনা। এতিয়া অমৃতপ্ৰভা কাৰ জীয়েক আছিল? বালা বৰ্মন দা ফাৰ্ষ্টৰ জীয়েক আছিল। অমৃতপ্ৰভাৰ বিয়া কাৰ লগত হৈছে? মেঘবাহানৰ লগত হৈছে। মেঘবাহান কোন হয়? কিং অফ কাশ্মীৰ। এতিয়ালৈকেতো আমি কোনো ধৰণৰ বুদ্ধিষ্ট কানেকশ্যন নাই পোৱা, পাইছো জানো? নাই পোৱা। এতিয়া আহিব বুদ্ধিষ্ট কানেকশ্যনটো। বুদ্ধিষ্ট কানেকশ্যনটো কি? অমৃতপ্ৰভাৰ যেতিয়া বিয়া হ'ল মেঘবাহানৰ লগত, ৰাজ তৰংগিনী আমাক জনাইছে যে অমৃতপ্ৰভাই নিজৰ লগত এজন মানুহ লৈ গৈছিল, তেখেতৰ নামো আমি জানো, স্তোনপা। কাশ্মীৰলৈ যোৱা সময়ত, অকে, যেহেতু কাশ্মীৰলৈ বিয়া হৈছে কাশ্মীৰলৈ যাবই লাগিব ন। চ' অমৃতপ্ৰভা কাশ্মীৰলৈ গৈছিল, কিন্তু কাশ্মীৰলৈ যাওঁতে ঢেৰ মানুহ লগত গৈছিল। আৰু নাযাবনো কিয়? ৰাজকুমাৰী হয় তেখেত। অকে, ৰাজকুমাৰী এগৰাকী যেতিয়া বিয়া হয় অন্য এটুকুৰা ঠাইলৈ যায়, অন্য এখন ৰাজ্যলৈ যায়, ঢেৰ মানুহ যায়। অকে, লিগিৰা লিগিৰি পৰা আদি কৰি ঢেৰ মানুহ যায়। কিন্তু আমি এতিয়া সেই ঢেৰ মানুহবিলাকৰ লগত আমি মানে ধৰা আমি তেওঁলোকৰ বিষয়ে কথা পাতিব নালাগে, কিন্তু এজন বিশেষ মানুহ গৈছিল, তেখেতৰ নাম আছিল স্তোনপা। স্তোনপা কোন হয়? ৰাজ তৰংগিনী আমাক জনাইছে যে স্তোনপা কোন হয়? স্তোনপা সেইখিনি সময়ৰ এজন বিৰাট ডাঙৰ বৌদ্ধ মংক আছিল বা বৌদ্ধ সন্যাসী আছিল। বিৰাট ডাঙৰ এজন বুদ্ধিষ্ট স্কলাৰ বুলিও ক'ব পাৰা, মংক বুলিও ক'ব পাৰা, সন্যাসী বুলিও ক'ব পাৰা। বুদ্ধিষ্ট, কিন্তু বুদ্ধিষ্ট মংক। স্তোনপাক অমৃতপ্ৰভাই কাশ্মীৰলৈ লৈ গৈছে। আমাক এইটোও জনোৱা হৈছে যে স্তোনপা বালা বৰ্মন দা ফাৰ্ষ্টৰ গুৰু আছিল। অকে, গুৰু মানে অৰ্থাৎ গুৰু বুলিও কোৱা নাই, ইংলিছত আমি যাক প্ৰিচেপ্টৰ বুলি কওঁ। প্ৰিচেপ্টৰ মানে কি জানা? যাৰ শৰণত তুমি বা যাৰ আসনত তুমি শৰণ লৈছা, যাৰ তুমি শৰণ লৈছা, আমি তেখেতক প্ৰিচেপ্টৰ বুলি কওঁ। তাৰমানে বালা বৰ্মন দা ফাৰ্ষ্টে শৰণ লৈছিল। কাৰ ওচৰত গৈ শৰণ লৈছিল? স্তোনপাৰ ওচৰত। স্তোনপা কোন আছিল? বুদ্ধিষ্ট মংক আছিল। তাৰমানে আমি যদি সেইটো লজিক দি যাওঁ, আমি ক'ব পাৰোঁনে যে মে বি খুব সম্ভৱ বালা বৰ্মন দা ফাৰ্ষ্টটো এজন বুদ্ধিষ্ট আছিল, নহ'লে এজন বিৰাট ডাঙৰ বুদ্ধিষ্ট মংকৰ ওচৰলৈ তেখেতে শৰণ কিয় ল'ব? তেখেতে শৰণ কিয় ল'ব? If that was not enough, we also know that Amrit Prabha, after going to Kashmir, কাশ্মীৰলৈ যোৱাৰ পিছত অমৃত প্ৰভায়ে এটা বিৰাট ডাঙৰ বুদ্ধিষ্ট মনস্ট্ৰীও বনায়। সেইখিনি কথাও ইয়াত উল্লেখ আছে ৰাজ তৰংগিনীত। এটা বুদ্ধিষ্ট মনস্ট্ৰীও বনায় কাশ্মীৰত। কাৰ কাৰণে বনায়? যে ফৰেন বুদ্ধিষ্ট মংসকল আহিলে যাতে তেওঁলোক তাত থাকিব পাৰে, অমৃত প্ৰভাই বনাই আছে। চ' অমৃত প্ৰভাৰো অবভিয়াছলি বা খুব সম্ভৱ অমৃত প্ৰভাৰো বুদ্ধিজিমৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছিল বা কানেকশ্যন আছিল। চ' আমি ক'ব পাৰোঁ, আমি এইবিলাক কথা যদি গোটাই লওঁ, যদি গ্যাদাৰ কৰোঁ, আমি কি ক'ব পাৰোঁ এইবিলাকৰ ভিত্তিত? যে মে বি প্ৰাচীন অসমত অন্তত বালা বৰ্মন দা ফাৰ্ষ্টৰ সময়ত অসমত বৌদ্ধ ধৰ্মৰ এটা প্ৰেজেঞ্চ আছিল, বৌদ্ধ ধৰ্ম শক্তিশালী ৰূপত বিৰাজমান হৈ আছিল। আৰু হ'বও পাৰে ন, যদি ৰজাজনে যদি তোমাৰ বৌদ্ধ ধৰ্ম পালন কৰে, অবভিয়াছলি বৌদ্ধ ধৰ্মৰ অৱস্থাও সেইখিনি সময়ত চাগে কটকটীয়া আছিল। অ'কে, এই কথাষাৰ তোমালোকে মনত থবা কাইণ্ডলি। ঠিক আছে, এতিয়া আমি আগবাঢ়ি যাওঁ। এতিয়া কল্যাণ বৰ্মনৰ লগত আকৌ চোৱা, ইয়াত মই লিখিছো কি এটা চাইনিজ কানেকশ্যন আছে। কল্যাণ বৰ্মনৰ লগত কেনেকুৱা ধৰণৰ কানেকশ্যন আছে? অ'কে, কল্যাণ বৰ্মনৰ লগত আকৌ এটা চাইনিজ কানেকশ্যন আছে। এতিয়া চাইনিজ কানেকশ্যন মানে কি? চাইনিজ কানেকশ্যন মানে কি? চোৱা, স্কলাৰসকলে কয় যে কল্যাণ বৰ্মনৰ সময়ত তেখেতে এটা, আমি যে অসমীয়াত সজাতি দল বুলি কওঁ, এটা মিছন পঠিয়াইছিল চাইনালৈ। অ'কে, মিছন মানে কি জানা? মিছন মানে ধৰা এতিয়া মিছন চাইনা বুলি মই কোৱা নাই, চোৱা এতিয়া মিলি গৈছে মিছন চাইনা। আমাৰ অতি মৰমৰ, অতি শ্ৰদ্ধাৰ, অ'কে, প্ৰয়াত তোমাৰ জুবিন দাৰ এখন মুভি আছিল মিছন চাইনা। কিন্তু মই সেই মিছন চাইনাৰ বিষয়ে মই কোৱা নাই। মিছন মানে কি? এটা ফ্ৰেণ্ডশ্বিপৰ এটা মিছন পঠিয়াইছিল, এটা গ্ৰুপ পঠিয়াইছিল চাইনালৈ, বন্ধুত্ব কৰাৰ স্বাৰ্থত মানে পঠিয়াইছিল সেই সময়ৰ চাইনালৈ। তেখেতে এটা এম্বেচি, মানে ধৰা এম্বেচি বুলি ক'লে ভুল হ'ব, এমিজৰি বুলি আমি ক'ব পাৰোঁ। অ'কে, কিছুমান মানুহ চাইনালৈ পঠিয়াইছিল যাতে চাইনা আৰু বালা বৰ্মনৰ ৰাজ্যখনৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠে, সেই উদ্দেশ্যে পঠিয়াইছিল। ঠিক আছে, এতিয়া there is a Chinese record by the name of Shungshu. Shungshu কি হয়? Shungshu is a Chinese record, মানে তোমালোকে
ধৰি ল'ব পাৰা এখন চাইনিজ কিতাপ হয়, চাইনাৰ কিতাপ হয় চুংচু। এই চুংচু কিতাপখনত লিখা আছে, চুংচু কিতাপখনত কল্যাণ বৰ্মন বোলা তোমালোকে নামটো নোপোৱা, কিন্তু নামটো কি পাবা জানানে? ইউ চাই। চুংচু কিতাপখনত ইউ চাই নামৰ এজন ৰজাৰ কথা উল্লেখ আছে, আৰু চুংচু কিতাপখনত কি বুলি কোৱা হৈছে যে ইউ চাই নামৰ ৰজাজন কৰ ৰজা হয়? ইউ চাই নামৰ ৰজাজন হয় দবকাৰ। ঠিক দবকা বুলি স্কলাৰসকলে নকয়, কপিলি ভেলী। অকে, কপিলি ভেলী। অকে, কপিলি ভেলীৰ মিনিঙে হৈছে দবকা। কপিলি ভেলীৰ মিনিং হৈছে দবকা। অকে, ইউ আৰু স্কলাৰসকলৰ মতে এই ইউ চাই জনে হৈছে কল্যাণ বৰ্মন। মানে চুংচুৱে যাৰ কথা কৈ আছে, ইউ চাইৰ কথা কৈ আছে, এই ইউ চাই অইন কোনো নহয়, কল্যাণ বৰ্মন হয়। আৰু চোৱা, আৰু এটা ইণ্টাৰেষ্টিং কথা, ইউ চাইক যিহেতু কপিলি ভেলীৰ ৰজা বুলি কৈছে, ইউ চাইক যিহেতু কপিলি ভেলীৰ ৰজা বুলি কৈছে, কপিলি ভেলী মানেই দবকা। অকে, সেইখিনি অঞ্চলে বুজাইছে। তাৰমানে আমি এইটো ক'ব পাৰো যে বাই দ্য টাইম অফ কল্যাণ বৰ্মনৰ সময়ত যোনখন দবকা আগতে পৃথক আছিল, কামৰূপ বেলেগ ৰাজ্য আছিল, দবকা বেলেগ ৰাজ্য আছিল, কল্যাণ বৰ্মনৰ সময়ত দবকাখন খুব সম্ভৱ কামৰূপৰ অধীনত আহি গৈছিল, বা কামৰূপে দবকাক এনেক্স কৰি লৈছিল বুলি আমি ক'ব পাৰো। সেইটোৱে হৈছে ইম্পৰ্টেঞ্চ। ঠিক আছে, এতিয়া আমি যদি আগবাঢ়ি যাওঁ, মহেন্দ্ৰ বৰ্মনৰ দ্য টেষ্ট অফ ইণ্ডিপেণ্ডেন্স। অকে, মহেন্দ্ৰ বৰ্মন আমাৰ বাবে কিয় ইম্পৰ্টেণ্ট হয়? চোৱা, মহেন্দ্ৰ বৰ্মন আমাৰ বাবে এইটো কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ মহেন্দ্ৰ বৰ্মনৰ সময়ত, অকে, এজন বিৰাট গুৰুত্বপূৰ্ণ ৰজা আছিল মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনৰ সময়ত প্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ তেখেতে পাতে। অশ্বমেধ যজ্ঞ এবাৰ নহয়, দুবাৰ পাতে। তেখেতে আছিল বৰ্মন বংশৰ প্ৰথমজন ৰজা যোনজনে অশ্বমেধ যজ্ঞ পাতে। অশ্বমেধ যজ্ঞৰ মিনিং তোমালোকে জানাই চাগে। আৰু অশ্বমেধ যজ্ঞ এজন এনেই পাতি দিব নোৱাৰে, মানে এজন ৰজা শক্তিশালী হ'ব লাগিব। তাৰ ওপৰঞ্চি চোৱা, এতিয়া সেইকাৰণে স্কলাৰসকলে কয়, এতিয়া কি হৈছিল ঘটনাটো জানানে? মহেন্দ্ৰ বৰ্মন এনেকুৱা এটা সময়ত ৰজা হৈছিল, বৰ্মন বংশৰ ৰজা হৈছিল, যোনটো সময়ত মানে ধৰা গুপ্তা বংশৰ ৰজা আছিল কোন জানানে? স্কন্দগুপ্তা। স্কন্দগুপ্তা ৰজা আছিল গুপ্তা বংশৰ। আৰু স্কন্দগুপ্তাক আমি কি বুলি কওঁ? স্কন্দগুপ্তাক আমি কওঁ গুপ্ত বংশৰ বা গুপ্তা ডাইনেষ্টিৰ মানে ধৰা শেষৰজন শক্তিশালী ৰজা। মানে তেখেতৰ মৃত্যুৰ পিছত গুপ্ত বা গুপ্তা ডাইনেষ্টি কম শক্তিশালী হৈ আহিছিলে। আৰু মহেন্দ্ৰ বৰ্মন অসমৰ ৰজা হৈ থাকোঁতে বা কামৰূপৰ ৰজা হৈ থাকোঁতেই স্কন্দগুপ্তাৰ মৃত্যু হৈছিলে। চ' স্কলাৰসকলে কয় তাৰ এডভান্টেজ উঠাইছিল মহেন্দ্ৰ বৰ্মনে, তাৰ এডভান্টেজ লৈছিল, কাৰণ ইমান দিনেতো কৰ্তলীয়া হৈ আছিলো ন আমি, গুপ্তাসকলৰ কৰ্তলীয়া হৈ আছিল কামৰূপ। ইফ ইউ গো বাই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন, তাৰ এডভান্টেজ উঠাইছিল, তাৰ এডভান্টেজ লৈছিল আৰু কামৰূপক স্বাধীন কৰিছিল প্ৰথমবাৰৰ বাবে। মানে গুপ্তাসকলৰ আৰু আমি অধীনত নাছিলো। চ' বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমবাৰৰ বাবে কামৰূপক স্বাধীন কৰিছিল বুলি সুধিলে আনসাৰ উইল বি মহেন্দ্ৰ বৰ্মন। মানে মহেন্দ্ৰ বৰ্মনৰ সময়ৰ পৰা কামৰূপখন গুপ্তা ডাইনেষ্টিৰ অধীনত নাছিলে, আৰু সেইকাৰণে চাগে তেখেতে অশ্বমেধ যজ্ঞ পাতিছে। এবাৰ নহয়, দুবাৰকে তেখেতে পাতিছে। চ' হি ৱাজ মহেন্দ্ৰ বৰ্মন। অকে, বুজি পাইছা? আৰু মহেন্দ্ৰ বৰ্মন। চ' আজিলৈ ইমানতে থাকক। অকে, আজিলৈ আমি ইমানখিনিলৈকে পঢ়িম। অকে, তোমালোকক মই জনাই থৈছো যে স্মাৰ্ট বুকছ আমাৰ APSC UPSCৰ কাৰণে আমাৰ মুঠ 17খন স্মাৰ্ট বুক। তোমালোকে যদি ইচ্ছুক, এই স্মাৰ্ট বুকছবিলাক আমাৰ খুব পপুলাৰ হৈছে। অকে, অপেন মাৰ্কেটত খুব পপুলাৰ হৈছে। যদি তোমালোক ইচ্ছুক তেন্তে 6002220617 যোগাযোগ কৰিব পাৰা। ঠিক আছে, আৰু আমাৰ APSC UPSC প্ৰিলিমছ ক্ৰেছ কোৰ্চৰ কাৰণেও তোমালোকে আমাক যোগাযোগ কৰিব পাৰা। তাৰ পৰা PYQ এনালিচিছ অকে প্ৰগ্ৰাম আমাৰ ষ্টাৰ্ট হ'ব APSC প্ৰিলিমছৰ কাৰণে 2026 only for 1000. Okay, we are giving this only for 1000, so you can contact us at the number given below. Thank you so much. খুব সোনকালে আকৌ লগ পাম। জয় অসম, নমস্কাৰ, ভালকে পঢ়া শুনা কৰক।